নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই লৈ আহিছো আপোনালোকৰ বাবে এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে ফিলিপাইনছত থকা মাউণ্ট পিনাটুবুৰ উদ্গিৰণত কোনবিধ বিষাক্ত গেছ নিৰ্গত হৈছিল? অপশ্যন ক কাৰ্বন ডাই অক্সাইড, অপশ্যন খ ছালফাৰ ডাই অক্সাইড, অপশ্যন গ মিথেন এণ্ড অপশ্যন ঘ কাৰ্বন ডাই অক্সাইড। উত্তৰটো হৈছে অপশ্যন খ ছালফাৰ ডাই অক্সাইড নিৰ্গত হৈছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে চীনৰ কোনখন নদী অত্যাধিক প্ৰদূষণৰ বাবে জনা যায়? অপশ্যন ক মেকং নদী, অপশ্যন খ দানুব নদী, অপশ্যন গ আমাজন নদী এণ্ড অপশ্যন ঘ য়াংছে নদী। উত্তৰটো হৈছে অপশ্যন ঘ য়াংছে নদী চীনৰ অত্যাধিক প্ৰদূষণৰ বাবে জনা যায়। ৩ নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ষষ্ঠ বৃহত্তম দেশ কোনখন? অপশ্যন ক অষ্ট্ৰেলিয়া, অপশ্যন খ ৰাছিয়া, অপশ্যন ক কানাডা এণ্ড অপশ্যন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। উত্তৰটো হৈছে অপশ্যন ক অষ্ট্ৰেলিয়া বিশ্বৰ ষষ্ঠ বৃহত্তম দেশ। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? অপশ্যন ক আৰৱ সাগৰ, অপশ্যন খ লোহিত সাগৰ, অপশ্যন গ ভূমধ্য সাগৰ এণ্ড অপশ্যন ঘ কাস্পিয়ান সাগৰ। উত্তৰটো হৈছে অপশ্যন গ ভূমধ্য সাগৰে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে। ৫ নম্বৰ প্ৰশ্নটো হৈছে এছিয়া মহাদেশত কিমানখন দেশ আছে? অপশ্যন ক ৩৭খন, অপশ্যন খ ৪২খন, অপশ্যন গ ৫১খন এণ্ড অপশ্যন ঘ ৫৩খন। উত্তৰটো হৈছে অপশ্যন গ ৫১খন দেশ আছে এছিয়া মহাদেশত। ৬ নম্বৰ প্ৰশ্নটো হৈছে নীল নদীখন কোনখন মহাদেশত অৱস্থিত? অপশ্যন ক আফ্ৰিকাত, অপশ্যন খ এছিয়াত, অপশ্যন গ ইউৰোপত এণ্ড অপশ্যন ঘ উত্তৰ আমেৰিকাত। উত্তৰটো হৈছে অপশ্যন ক আফ্ৰিকা মহাদেশত অৱস্থিত। ৭ নম্বৰ প্ৰশ্নটো হৈছে কোনখন মহাদেশত কানাডা অৱস্থিত? অপশ্যন ক দক্ষিণ আমেৰিকাত, অপশ্যন খ এছিয়াত, অপশ্যন গ ইউৰোপত এণ্ড অপশ্যন ঘ উত্তৰ আমেৰিকাত। উত্তৰটো হৈছে অপশ্যন ঘ উত্তৰ আমেৰিকাত কানাডা অৱস্থিত। ৮ নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশখন কি? অপশ্যন ক কলম্বিয়া, অপশ্যন খ আৰ্জেণ্টিনা, অপশ্যন গ ব্ৰাজিল এণ্ড অপশ্যন ঘ পেৰু। উত্তৰটো হৈছে অপশ্যন গ ব্ৰাজিল দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশ। ৯ নম্বৰ প্ৰশ্নটো হৈছে পেঞ্জিয়াৰ দক্ষিণ অংশটোক কি বুলি কোৱা হয়? অপশ্যন ক তেথিছ সাগৰ, অপশ্যন খ লৰেছিয়া, অপশ্যন গ আংগাৰা লেণ্ড এণ্ড অপশ্যন ঘ গণ্ডৱানা লেণ্ড। উত্তৰটো হৈছে অপশ্যন ঘ গণ্ডৱানা লেণ্ড বুলি কোৱা হয়। ১০ নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ ক্ষুদ্ৰতম দেশ কোনখন? অপশ্যন ক ব্ৰাজিল, অপশ্যন খ ভেটিকান চিটি, অপশ্যন গ মেক্সিকো এণ্ড অপশ্যন ঘ নাইজেৰিয়া। উত্তৰটো হৈছে অপশ্যন খ ভেটিকান চিটি জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ ক্ষুদ্ৰতম দেশ। ১১ নম্বৰ প্ৰশ্নটো হৈছে জাৰ্মানীৰ ৰাজধানী কি? অপশ্যন ক কলম্বো, অপশ্যন খ মস্কো, অপশ্যন গ বাৰ্লিন এণ্ড অপশ্যন ঘ এথেন্স। উত্তৰটো হৈছে অপশ্যন গ বাৰ্লিন জাৰ্মানীৰ ৰাজধানী। ১২ নম্বৰ প্ৰশ্নটো হৈছে ডাৰ্লিং নদী ক'ত অৱস্থিত? অপশ্যন খ ইউৰোপত, অপশ্যন খ অষ্ট্ৰেলিয়াত, অপশ্যন গ আফ্ৰিকাত এণ্ড অপশ্যন ঘ এছিয়াত। উত্তৰটো হৈছে অপশ্যন খ অষ্ট্ৰেলিয়াত ডাৰ্লিং নদী অৱস্থিত। ১৩ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ আমেৰিকাত নিম্নভূমি আৰু নিম্নতম ঠাইখন কি? অপশ্যন ক মেকনেৰীৰ শৃংগ, অপশ্যন খ কলোৰাডো মৰুভূমি, অপশ্যন গ ডেথ ভেলী এণ্ড অপশ্যন ঘ গ্ৰেট স্লেপ হ্ৰদ। উত্তৰটো হৈছে অপশ্যন গ ডেথ ভেলী উত্তৰ আমেৰিকাত নিম্নভূমি আৰু নিম্নতম ঠাই। ১৪ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? অপশ্যন ক আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন খ পাকিস্তান, অপশ্যন গ ব্ৰিটিছ যুক্তৰাষ্ট্ৰ এণ্ড অপশ্যন ঘ ভাৰত। উত্তৰটো হৈছে অপশ্যন ঘ ভাৰত পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। ১৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন ক উমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন খ মহাত্মা গান্ধী, অপশ্যন গ জৱাহৰলাল নেহেৰু এণ্ড অপশ্যন ঘ বংকিম চন্দ্ৰ চেটাৰ্জী। উত্তৰটো হৈছে অপশ্যন ক উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। ১৬ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত? অপশ্যন ক ২৫ বছৰ, অপশ্যন খ ১৮ বছৰ, অপশ্যন গ ৩৫ বছৰ এণ্ড অপশ্যন ঘ ৪০ বছৰ। উত্তৰটো হৈছে অপশ্যন গ ৩৫ বছৰ হোৱা উচিত। ১৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন ক ১৯৫২ চনত, অপশ্যন খ ১৯৫৭ চনত, অপশ্যন গ ১৯৪৬ চনত এণ্ড অপশ্যন ঘ ১৯৬০ চনত।
উত্তৰটো হৈছে অপশ্যন ক 1952 চনত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 18 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন ক নিউয়ৰ্কত অপশ্যন খ জেনেভাত অপশ্যন গ ৰোমত এণ্ড অপশ্যন ঘ ৱাশ্বিংটন ডিচি উত্তৰটো হৈছে অপশ্যন ক নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত 19 নম্বৰ প্ৰশ্নটো হৈছে বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে অপশ্যন ক ৰাষ্ট্ৰপতিয়ে অপশ্যন খ সংসদে অপশ্যন গ নিৰ্বাচনী আয়োগে এণ্ড অপশ্যন ঘ নিৰ্বাচনী আয়ুক্তৰ লগত আলোচনা মৰ্মে ৰাষ্ট্ৰপতিয়ে উত্তৰটো হৈছে অপশ্যন গ নিৰ্বাচনী আয়োগে বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক স্বীকৃতি প্ৰদান কৰে 20 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত গণতান্ত্ৰিক চৰকাৰে কিমান বছৰতকৈ অধিক কাল কাৰ্যনিৰ্বাহ কৰি আছে অপশ্যন ক 50 বছৰ অপশ্যন খ 60 বছৰ অপশ্যন গ 70 বছৰ এণ্ড অপশ্যন ঘ 80 বছৰ উত্তৰটো হৈছে অপশ্যন খ 60 বছৰতকৈও অধিক কাল কাৰ্যনিৰ্বাহ কৰি আছে থেংক ইউ ফৰ ৱাচিং